NEF কলেজ অফ ফাৰ্মাচী গুৱাহাটীৰ উদ্যোগত বিশ্ব ফাৰ্মাচিষ্ট দিৱস উপলক্ষে এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ পূব কামৰূপ মহাবিদ্যালয় বাইহাটা চাৰিআলি গোৰেশ্বৰ পথত 25 ছেপ্টেম্বৰ ৰাতিপুৱা 10 বজাৰ পৰা অনুষ্ঠিত হৈ যায়। উক্ত শিবিৰটোত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ অসম চৰকাৰৰ দ্বাৰা অনুমোদিত লগতে বিহদিয়া ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু ৰাজ্যিক স্বাস্থ্য অভিযান অসম চৰকাৰৰ সহযোগত অনুষ্ঠিত হৈছে। উক্ত শিবিৰটোত ৰাইজৰ বাবে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা পৰামৰ্শৰ লগতে দৰৱ বিতৰণ অভিজ্ঞ ব্যক্তিৰ দ্বাৰা সম্পূৰ্ণকৈ বিনামূলীয়াভাৱে আগবঢ়োৱা হৈছে। জনসাধাৰণৰ বাবে এই স্বাস্থ্য শিবিৰটো অতিকৈ সহায়ক হ'ব বুলি আশা কৰা হৈছে। এই শিবিৰটো আয়োজন কৰাত উত্তৰ গুৱাহাটীস্থিত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৱে বিশেষভাৱে সহযোগ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট ডিজিটেল আছাম লাইভ। আজি বিশ্ব ফাৰ্মাচিষ্ট দিৱস। এই বিশ্ব ফাৰ্মাচিষ্ট দিৱস উপলক্ষে মই প্ৰথমে অভিনন্দন জনাইছোঁ আৰু আজিৰ এই দিনটোত আমি NEF কলেজ অফ ফাৰ্মাচীৰ পৰা আহিছোঁ। আমি আজি এই স্বাস্থ্য শিবিৰটো আয়োজন কৰিছোঁ কামৰূপ কলেজ। ইয়াত আহি আমি এই কলেজৰ যিখিনি ছাত্ৰ ছাত্ৰী কৰ্মচাৰী লগতে ওচৰৰ যিখিনি বাসিন্দা তেওঁলোকক আমি আজি এটা বিনামূলীয়া স্বাস্থ্য শিবিৰৰ জৰিয়তে স্বাস্থ্য পৰীক্ষা কৰি মেডিচিন দিয়াৰ লগতে যিখিনি জৰুৰী নিৰ্দেশনা মেডিচিন ইউজৰ ক্ষেত্ৰত সেইখিনি দিছোঁ যাতে মেডিচিনৰ ইউজৰ ক্ষেত্ৰত এক সজাগতা আহে। তো বিশ্ব ফাৰ্মাচিষ্ট দিৱসৰ সেয়াই প্ৰধান উদ্দেশ্য যে মেডিচিন সঠিকভাৱে ইউজ হ'ব লাগে। মেডিচিনৰ যিটো এটা কিছুমান বেয়া ইউজ হয় বা মানুহে নজনাকৈ কিছুমান মেডিচিন ইউজ কৰি থাকে যাৰ ফলত বিভিন্ন পাৰ্শ্বক্ৰিয়া হয়, সেইসমূহ ৰোধ কৰাৰ ক্ষেত্ৰত বিশ্ব ফাৰ্মাচিষ্ট দিৱসত বিভিন্ন এক্টিভিটিৰ জৰিয়তে জনসাধাৰণৰ মাজত সজাগতা অনাৰ বাবে চেষ্টা কৰা হয়। আৰু এই আজি বিশ্ব ফাৰ্মাচিষ্ট দিৱস উপলক্ষে গোটেই ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ এক্টিভিটি হয় যাৰ দ্বাৰা ফাৰ্মাচিষ্টসকলক তেওঁলোকৰ যি অৱদান মেডিচিন এটা ডেভেলপ কৰি ৰোগীৰ কাষলৈ লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকক এক সঠিক স্বীকৃতি দিয়াৰ বাবে ফাৰ্মাচিষ্ট দিৱসৰ দিনা বিভিন্ন ধৰণৰ এক্টিভিটি কৰা হয় আৰু লগতে জনসাধাৰণৰ মাজত ঔষধৰ কেনেকৈ সঠিক প্ৰয়োগ কৰিব লাগে তাৰ বাবে সজাগতা অনা, সেয়াই হৈছে প্ৰধান উদ্দেশ্য। গতিকে আজি স্বাস্থ্য শিবিৰটোত আমি এই মহাবিদ্যালয়ৰ পৰা যিখিনি সহযোগিতা পালোঁ তাৰ বাবে মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শৰ্মা ডাঙৰীয়া লগতে HOD মহোদয় আছে, শিক্ষাগুৰু আছে, গতিকে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। লগতে আমাৰ NEF কলেজৰ ছাত্ৰ ছাত্ৰী শিক্ষকবৃন্দ সকলোৰে খুব সক্ৰিয় সহযোগিতাৰ ফলত আজিৰ স্বাস্থ্য শিবিৰটো খুব সুন্দৰভাৱে সামৰণি পৰিল। প্ৰায় আজি 300 পেচিয়েণ্ট ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰি স্বাস্থ্য পৰীক্ষা কৰিলে আৰু তেওঁলোকে মেডিচিন লৈ গৈছে। গতিকে স্বাস্থ্য শিবিৰটোৰ বাবে অনুমতি দিয়াৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগক আমি ধন্যবাদ জনাইছোঁ। লগতে বিহদিয়া ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্যকৰ্মীসকলক আমি ধন্যবাদ জনাইছোঁ। এইখিনি কৈ মই আকৌ এবাৰ বিশ্ব ফাৰ্মাচিষ্ট দিৱসৰ অভিনন্দন জনাই সামৰিছোঁ। ধন্যবাদ। নমস্কাৰ। পোনপ্ৰথমে মই জুবিন দালৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আজি পূব কামৰূপ মহাবিদ্যালয় NEF ফাৰ্মাচী কলেজ আহি যিটো ফ্ৰী হেল্থ চেকআপ কৰিছে আৰু তাৰ লগত জড়িত যিসকল শিক্ষাগুৰু, যিসকল শিক্ষয়িত্ৰী আছে, শিক্ষকবৃন্দ আছে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এই কাৰ্যসূচীটো সুন্দৰভাৱে পৰিচালিত কৰি যিটো হেল্থ চেকআপ ওচৰ চুবুৰীয়া সকলো ছাত্ৰ ছাত্ৰীৰ লগতে বাহিৰা যিসকল ব্যক্তি আহি ইয়াতে চেকআপৰ কাৰণে অংশগ্ৰহণ লৈছে, সেইটোৰ কাৰণে আমি পূব কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ভূপেন কুমাৰ শৰ্মা ডাঙৰীয়াৰ হৈ আমি এই কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ যাতে আমাক এই স্থানটো দিয়াৰ কাৰণে। আৰু আমি এটা ইয়াৰ পৰা বাৰ্তা দিব বিচাৰিছোঁ যে যিটো নিউ এডুকেশ্যন পলিচি 2020-20 যিটো তাত কোৰ্চ অন্তৰ্ভুক্ত হৈছে হেল্থ এণ্ড ৱেলনেছৰ, ইয়াৰ লগত সংগতি ৰাখি আমাৰ পূব কামৰূপ মহাবিদ্যালয় যে তাৰ কোনো নৈ কৰা নাই, সেইটোৰ ওপৰত আমি এটা
বাৰ্তা জনাইছোঁ আৰু লগে লগে আজি এই বিশ্ব দিৱস ফাৰ্মাচী বিশ্ব দিৱসটোৰ প্ৰত্যেকটোৰ এটা থিম থাকে এইবাৰ থিমটো হৈছে থিংক হেল্থ থিংক ফাৰ্মাচী গতিকে সেই থিমৰ লগত সংগতি ৰাখি NEF ল' কলেজক মই পুনৰবাৰ ধন্যবাদ ফাৰ্মাচী কলেজক ধন্যবাদ জনাইছোঁ যে তেখেতসকলে আহি ইমান সুন্দৰভাৱে পৰিচালনা কৰাৰ বাবে ধন্যবাদ দিৱসৰ যি কাৰ্যক্ৰমণিকা NEF কলেজেছ অফ ফাৰ্মাচী আমাৰ অনুষ্ঠিত কৰিলে বুবকামৰূপ মহাবিদ্যালয়ে প্ৰথমতে আমি বুবকামৰূপ মহাবিদ্যালয়ৰ পৰা তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এটা খুব সুন্দৰ অনুষ্ঠান যে আমাৰ আজি যিটো ফাৰ্মাচিষ্ট ডে'ৰ থিম থিংক হেল্থ থিংক ফাৰ্মাচিষ্ট আমি আচলতে স্বাস্থ্য সম্পৰ্কে যিবিলাক আমি মেডিচিন লওঁ সেই মেডিচিনখিনি আমাক কোনে দিয়ে আৰু কোনে আমালৈকে লৈ আহে ফাৰ্মাচীৰ পৰা সেই মানুহজনৰ ক্ষেত্ৰত আমি যথেষ্ট সজাগ সচেতন হ'ব লাগে গতিকে যিখিনি ফাৰ্মাচিউটিকেল ষ্টুডেণ্ট আছে সেই ষ্টুডেণ্টখিনিক সজাগ কৰাৰ লগতে ফাৰ্মাচীৰ গোটেই ফেটাৰ্নিটিখিনিক এই সম্পৰ্কে সজাগ সচেতন হ'ব লাগিব আৰু তাৰ লগতে ৰাইজক আমি এই বাৰ্তাটো দিব লাগিব যে আমাৰ স্বাস্থ্য আচলতে সেইখিনি ব্যক্তিৰ সাংঘাতিক প্ৰভাৱ থাকে যিখিনি ফাৰ্মাচিষ্টে আমাৰ মেডিচিনখিনি আমালৈকে লৈ আহে আমাৰ মানে স্বাস্থ্যৰ ৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকে যিটো ভূমিকা লয় সেই ক্ষেত্ৰত সজাগ সচেতনতা বৃদ্ধি কৰিবৰ কাৰণে প্ৰতি বছৰে এই ছেপ্টেম্বৰৰ 25 তাৰিখটো ৱৰ্ল্ড ফাৰ্মাচিষ্ট ডে হিচাপে চেলিব্ৰেশ্যন কৰে আৰু সেই কাৰ্যসূচীটো আজি আমাৰ বুবকামৰূপ মহাবিদ্যালয়ত অনুষ্ঠিত কৰাৰ কাৰণে আমাৰ পৰিয়াল যথেষ্ট উপকৃত হৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে কিন্তু সেই কথাখিনি জানিব পাৰিছে যে আমি ফাৰ্মাচীৰ পৰা মেডিচিন কিনোতে আচলতে কোনে দিলে আমাক মেডিচিনখিনি আৰু আমি এই মেডিচিনখিনি কেনেধৰণে গ্ৰহণ কৰিম গতিকে উপযুক্ত ফাৰ্মাচীৰ ষ্টুডেণ্ট এটাই বা সেই ধৰণৰ টোটেল নলেজ থকা ছাত্ৰ এজনে আমাক দিছেনে নাই সেই কথাখিনি যথেষ্ট এটা বাৰ্তা তেওঁলোকে লাভ কৰিছে গতিকে মই বুবকামৰূপ মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ NEF কলেজ অফ ফাৰ্মাচীক তেওঁলোকে ইমান সুন্দৰ এটা কাৰ্যক্ৰমণিকা আমাৰ তাত অনুষ্ঠিত কৰিলে আৰু ইয়াৰ লগত যিসকল ইয়াৰে বিহদিয়া ব্লক লেভেল PHCয়ে যি সহযোগিতা কৰিলে তাৰ কাৰণে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সদৌ মিডিয়া আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেওঁলোকে এই গোটেই বাৰ্তাটো বহলভাৱে প্ৰচাৰ কৰিব লাগিব গতিকে মই মিডিয়া পাৰ্চনখিনিকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আকৌ এবাৰ NEF কলেজেছ অফ ফাৰ্মাচীক ধন্যবাদ জ্ঞাপন কৰি মই গোটেই বিশ্ব ফাৰ্মাচিষ্ট ডে'ৰ শুভেচ্ছা সকলোলৈ জ্ঞাপন কৰিছোঁ